চৰম দুৰ্নীতি অৰাজকতাৰে চলিছে গৰৈমাৰী 53 নং শিঙিমাৰী হাবি অংগনবাড়ী কেন্দ্ৰ। কৰ্মী সভাপতিৰে মিলি আত্মসাৎ চৰকাৰে যোগান ধৰা শিশু কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ খাদ্য সামগ্ৰী। প্ৰকল্প বিষয়া ছুপাৰভাইজাৰ জ্ঞাতসাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ। কামৰূপ জিলাৰ গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ 53 নং শিঙিমাৰী হাবি অংগনবাড়ী কেন্দ্ৰত ভয়ংকৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। কণ কণ শিশু ছাত্ৰ ছাত্ৰী আৰু কিশোৰী প্ৰসূতি মাতৃৰ বাবে অহা খাদ্য কেন্দ্ৰটোৰ সভাপতি আৰু কৰ্মীয়ে মিলি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰীসমূহ অংগনবাড়ী কেন্দ্ৰটোত জমা নকৰি পৰিচালনা সমিতিৰ সভাপতি দৌলত আলী নামৰ লোকজনৰ ঘৰত লুকুৱাই ৰাখি হিতাধিকাৰীৰ অজ্ঞাতে বিক্ৰী কৰাৰ উপৰিও পশু খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে বঞ্চিতাই। ইফালে অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী আবিদা বেগমে নিজৰ মইমতালিত কেন্দ্ৰটোৰ ছুটী লৈ অঞ্চলৰ কণ কণ শিক্ষাৰ্থীক পাঠদানৰ পৰা বঞ্চিত কৰি অহাৰো অভিযোগ উত্থাপন কৰে ৰাইজে। এনে অনিয়ম আৰু দুৰ্নীতি গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ছুপাৰভাইজাৰ জ্ঞাতসাৰে সংঘটিত কৰিছে বুলি দাবী কৰিছে একাংশই। শেহতীয়াকৈ দুৰ্নীতিৰ তথ্য বিচাৰি হাৰুনাল ৰাছিদ নামৰ লোক এজনে তথ্য জনাৰ অধিকাৰ আইনৰ কাৰ্যালয়ত আবেদন কৰিছে বুলি জানিব পৰা গৈছে। এনেধৰণৰ দুৰ্নীতি সংঘটিত কৰা বিষয়া কৰ্মীৰ বিৰুদ্ধে সমাজ কল্যাণ বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ তথা অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় স্থানীয় ৰাইজে। অসুবিধা এই স্কুলত মানে বহুত ধৰণৰ খাদ্য আহে, চাউল আহে, ডাবৰি আহে, ছাতু আহে আৰু চুজি আহে, পোলাহানৰ ড্ৰেছ আহে, কিতাপ আহে, বেগ আহে, আমাক একো দিয়া নাই। নাই, একো নিদিয়ে। স্কুল পঢ়াই মানে ছাত্ৰই নাই স্কুলত। নাই, স্কুলত খাদ্য নিদিয়ে। যাও নাম দেওয়া নেই আর কিছু দেনা না কিছু দেনা পাঠাইছিলাম নিজে ইচ্ছা পাঠাইছিলাম যে যাও আমি যদি দেয় তাহলে যাওছেন নাম দেওয়া তা নেয় নেই কেন দেয় না কিছু দেনা। আমার তার মানে চাউল ডাউল এগুলা আমি মানে বিতরণ করে এগুলা আমাক নজনায় আৰু কিছুমান চাউল মানে নেদেয় তার মানে এইটো তার মানে ইহঁতে মানে কোনদিনা আহে কোনদিনা না আহে এটা আমাক নকয়। আমি হয়তো কমিটিৰ হয়তো মেম্বাৰ এটা আমাক নকয়। সভাপতি কোন? সভাপতি দৌলত। বস্তুগিলা দৌলতৰ ঘৰতে ৰাখে, কেন্দ্ৰত নানে। এইখিনি আমাৰ ৰাস্তাটো বেয়া আছে দৌলতৰ আগৰ, সেইখিনি যদি পাৰ কৰি আনিব পাৰে এইখিনি আনিব নোৱাৰে। এইটো তাৰমানে নাটক তাৰমানে সিহঁতৰ। কিশোৰী গৰ্ভৱতী এইবিলাক নিয়মিত নাই নাই, এইগিলা কিশোৰী প্ৰসূতি আৰু আমাৰ 6 মহীয়া যিগিলা অলপ দিন শুনা পাইছো মই যে অলপ দিন আগত বোলে হৰলিক্স আহিছে, হৰলিক্স গিলা মানে দিয়াই নাই। কিছুমান দিছে কিছুমান দিয়াই নাই, তাৰমানে দিয়াই নাই। কিশোৰী ইয়াতো বিক্ৰী খায়, সিহঁতে গৰুক খুৱাই, ছাতু গিলা গৰুক খুৱাই, শুনাব হলো গৰুক খুৱাই। আৰু প্ৰসূতিৰ মানে আমি এইগিলা আজিলৈকে দিয়াই নাই। কৰ্মীৰ নাম কি আছিলে? কৰ্মীৰ নাম আবিদা বেগম। কি বিচাৰে আপোনালোকে, কি বিচাৰিব এতিয়া? আমাৰ মানে প্ৰসূতি গৰ্ভৱতী এইগিলা মানে ভালকে দিয়াৰ কাৰণে আমি বিচাৰো। এইটো তদন্ত কৰি ভালকে বিচাৰি মানে বন্টন কৰিব বুলি আমি সেইটোৱে বিচাৰো। স্কুলত ক্লাছ হয় না নাই? ক্লাছ মাষ্টাৰে নাই, এতিয়া মাষ্টাৰ ক'ত হ'ব? ছাত্ৰ ছাত্ৰী কিমান আছে? 2-3জন আহে, নাই ছাত্ৰ ছাত্ৰীয়ে নাই। এনে আছে মানে হাজিৰা বহীত আছে, কিন্তু পেট্ৰিকুলাৰে নাই। তাৰমানে 2-3জন আহে, আহিলে মানে 1 ঘণ্টাও নপঢ়ায়, আধা ঘণ্টা এনে মানে ই কৰি যায় আৰু ঘৰলৈ। ছুটি আজি নাই, খাদ্য খানা নাই। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট,
নিউজ 24 NE